নমস্কাৰ ষ্টুডেণ্ট, পুনৰবাৰ আসাম জ্ঞান কেমো ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ ইংলিছ ফাৰ্ষ্ট ফ্লাইটৰ দ্য ষ্টপ স্নো কবিতাটিৰ পাঠভিত্তিক সকলো প্ৰশ্ন উত্তৰ আৰু লগতে কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু দ্য ষ্টপ স্নোৰ কমপ্লিটলি আমি MCQ কৰোৱা হৈছে। যদি তোমালোকে সেই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তোমালোকে সেইটো চাই ল'বা। আৰু যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা। ঠিক সেইদৰে তোমালোকে বেলেগ চেপ্টাৰৰ কুৱেশ্যন এনচাৰ পাই থাকিবলৈ। ঠিক আছে, এতিয়া আমি পলা আলোচনা কৰিম। আমাৰ প্ৰথম কুৱেশ্যনত আছে, আমাৰ প্ৰথম প্ৰশ্নত দিয়া আছে হোৱাট ইজ এ ডাষ্ট অফ স্নো। ডাষ্ট অফ স্নো মানে কি? হোৱাট ডাজ দ্য পয়েট সে হেজ চেঞ্জ হিজ মুড। কবিয়ে কেনেদৰে ইয়াৰ চেঞ্জটো কোৱা হৈছে যে মুডটো চেঞ্জ হ'ল। হাউ হেজ দ্য পয়েটছ মুড চেঞ্জ, কবিৰ কেনেকৈ মুডটো চেঞ্জ হয় সেইটো কথা সুধিছে। ঠিক আছে, ইয়াত কোৱা হৈছে ডাষ্ট অফ স্নো ইজ এ ইউজড হিয়াৰ ফৰ ভেৰি ফাইন পাৰ্টিকলছ অফ স্নো। ঠিক আছে, ইয়াত কোৱা হৈছে ইয়াত অতি মিহি মিহি কণাবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। ইয়াত কোৱা নাই যে ডাষ্ট অফ স্নোটো ধূলি বুলি ব্যৱহাৰ কৰা নাই। ইয়াত কোৱা হৈছে যিটো নেকি বৰফৰ সৰু সৰু ধূলিকণাৰ দৰে টুকুৰাবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, ইয়াকে ডাষ্ট অফ স্নো বুলি কোৱা হৈছে। ছাডেন স্ন'ফল চেঞ্জ দ্য পয়েট মুড। কি হৈ গ'ল? হঠাতে কি হৈ গ'ল? বৰফ পৰিলে কাৰ গাত? কবিৰ গাত। তাৰপিছত ইয়াৰ মাইণ্ডটো চেঞ্জ হৈ পৰিল। তাৰপিছত কি কৈছে? তাৰ পিছতে কি হৈ গ'ল? তেওঁ আনন্দময় হৈ পৰিল। তাৰপিছত সেই দিনটোৰ বাবে তেওঁ সতেজ কৰি তুলিলে, মানে ভাল লাগি গ'ল মানে সেইটো দিনটোত। ঠিক আছে, সেইটো কথা ইয়াত কোৱা হৈছে। অ'কে, কুৱেশ্যন নম্বৰ 2 দিয়া আছে হাউ ডাজ দ্য ফ্ৰষ্ট প্ৰেজেণ্ট নেচাৰ ইন দ্য পয়েম। দ্য ফ্ল'য়িং কুৱেশ্যনছ মে হেল্প ইউ থিংক অফ এন এনচাৰ। এক নম্বৰত দিয়া আছে আমাৰ 2 নম্বৰৰ ৰেকৰ্ড হোৱাট আৰ দ্য বাৰ্ডছ ইউজুৱেলি নেমড ইন পয়েমছ। কবিয়ে কবিতাটোত কি কি চৰাই উল্লেখ কৰিছে? ডু ইউ থিংক ক্ৰ ইন অপেন মেনশ্যনড ইন পয়েমছ। হোৱাট ইমেজেছ কাম টু ইয়ৰ মাইণ্ড হুৱেন ইউ থিংক অফ এ ক্ৰ। যেতিয়া কাউৰীৰ কথা তোমালোকৰ মনত আহে তেতিয়া তোমালোকে কি বুলি ভাবা সেইটো কথা ইয়াত সোধা হৈছে। ঠিক আছে, এনচাৰ ইউজুৱেলি দ্য পয়েট শ্ব'জ বাৰ্ডছ এণ্ড ট্ৰিজ ন'ন ফৰ দেয়াৰ বিউটি এণ্ড আদাৰ কোৱালিটিজ লাইক কোকো। মাইনা এণ্ড ট্ৰিজ ওভাৰড উইথ বিউটিফুল ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুইটছ আনলাইক ফ্ৰ'জ প্ৰিফাৰ্ড এ ক্ৰ। এ ব্লেক বাৰ্ডছ উইথ হাৰ্ছ ভইচ। ক্ৰ ডেপিক্টেড এজ এ বেড ওমেন হুইচ ব্ৰিংছ এ sorrowful and depressing pictures in our mind. ইয়াত কোৱা হৈছে যে সাধাৰণতে কবি ইয়াত জনা চৰাই আৰু গছৰ কথা উল্লেখ কৰিছে আৰু কোৱা হৈছে কাৰণ তেওঁলোকৰ সৌন্দৰ্য আৰু মাইনা কোকিল চৰাই আদিৰ দৰে তেওঁলোকৰো ছেম গুণ থাকে। আৰু সেয়ে ইয়াত কোৱা হৈছে কাউৰীক বেয়া শংকা হিচাপে চিত্ৰিত কৰা হৈছে যিয়ে আমাৰ মনত কঢ়িয়াই আনে এক দুখজনক আৰু হতাশজনক ছবি। গতিকে কবিয়ে ইয়াত সেইটোকে উল্লেখ কৰিব বিচাৰিছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 2 এগেইন হোৱাট ইজ এ হেমলক ট্ৰী। হোৱাই ডাজ নট দ্য পয়েট ৰাইট এবাউট এ মোৰ বিউটিফুল ট্ৰী চাচ এজ এ মেপল অৰ এন ওক অৰ এ পাইণ্ট। হেমলক ট্ৰী মানেনো কি সুধিছে। তাৰপিছত কবিয়ে কিয় ধুনীয়া ধুনীয়া মেপল বা ওক বা পাইনৰ দৰে গছবোৰক ব্যৱহাৰ কৰা নাই বুলি কৈছে। ঠিক আছে, এনচাৰ দিয়া আছে হেমলক ট্ৰী ইজ এ স্মল পয়জনাছ প্লাণ্ট উইথ হোৱাইট ফ্লাৱাৰ্ছ। হেমলক ট্ৰী মানে হৈছে বগা ৰঙৰ ফুলৰ এবিধ বিষাক্ত উদ্ভিদ। ঠিক আছে, দ্য পয়েট ডিড নট চ'জ এন মেপল অৰ এন ওক ট্ৰী বিকজ হি ৱান্টেড এক্সপ্লেইন ইভেন দ্য ডিজাৰ্টেড নেচাৰেল থিংছ কেন অলছ' চেঞ্জ আৱাৰ মুড এণ্ড ৰিফ্ৰেছ আৱাৰ মাইণ্ড। কবিয়ে ইয়াত ক'ব বিচাৰিছে যে ওক বা ট্ৰীৰ দৰে পাইন ধুনীয়া গছবোৰক এৰি ইয়াত কিয় হেমলক ট্ৰীটো ব্যৱহাৰ কৰিছে, কাৰণ ইহঁতৰো প্ৰকৃতিকভাৱে গুণ ছেম থাকে। ঠিক আছে, প্ৰকৃতিৰ দিয়া ছেম গুণে থাকে। গতিকে সেই গছবোৰে হেমলক ট্ৰীৰ দৰে গছবোৰে আমাৰ মুড চেঞ্জ কৰিব পাৰে আৰু আমাৰ মাইণ্ডটোক সতেজ কৰি ৰিফ্ৰেছ কৰি ৰাখিব পাৰে। সেইটো কথা ইয়াত ক'ব বিচাৰিছে। অ'কে, কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাট ডু দ্য ক্ৰ
and hemlock represent joy or sorrow. ঠিক আছে? What does the dust of snow that the crow shakes off a hemlock tree stand for? Answer দিয়া আছে both the crow and hemlock symbolize the sorrow and miseries felt by the poet amid materialism, while the dust of snow signifies a newly joyful of energy. কি বুলি কৈছে দুটা কাউৰী আৰু হেমলক ট্ৰী দুটাই কি বুলি কৈছে দুখৰ প্ৰতীক কিন্তু সেই দুখৰ মাজতে কি কৰিছে যিটো নেকি কবিয়ে সেই দুখ কষ্টৰ সময়ত কি কৰিছে পজিটিভ হিচাপে লৈ সি আনন্দময় উপভোগ কৰিছে The dust of snow shakes off by the crow represent কাউৰীৰ জোকাৰণিৰ দ্বাৰা যিটো নেকি ডাষ্ট অফ স্ন' কি কৰিছে কবিয়ে সেইটো আনন্দ প্ৰতিনিধিত্ব লাভ কৰিছে পাছিং অফ ডিপ্ৰেশ্যন এণ্ড এণ্টাৰিং পয়েটছ মুড ইন এ ডে ফুল অফ হেপিনেছ ইয়াৰ ফলত কি হ'ল সেই দিনটো কবিয়ে আনন্দময় উপভোগ কৰিলে ঠিক আছে কুৱেশ্যন নম্বৰ 3 Have there been times when you felt depressed or hopeless? তোমালোকৰো কেতিয়াবা এনেকুৱা হৈছে নে নিৰাশা বা হতাশ সেইটো কথা সুধিছে Have you experienced a similar moment that changed your mood that day? যদিহে তোমালোকৰ তেনেকুৱা হৈছে তেতিয়া কি চিটুৱেশ্যনত হৈছে সেইটো কথা সুধিছে তেতিয়া তোমালোক কি কৰিলা সেইটো সুধিছে ঠিক আছে এনচাৰত দি আছে I too have felt depressed or hopeless several time to time due to people and situations. One day I was very upset suddenly. I was attracted by two little kids planting and nurturing thing or a guava and my mood changed watching their innocence. A smile came on my face. এনেকৈ লিখি দিলে চিম্পল ভাষাত লিখি দিলে হৈ যাব ঠিক আছে আমি এতিয়া আমাৰ কিতাপখিনিত যিমানখিনি কুৱেশ্যন আছিলে সেইটো সম্পূৰ্ণ কৰা হ'ল কেইটামান তোমালোকক এডিশ্যনেল কুৱেশ্যন দিম সেইটো তোমালোকে চাই ল'বা ঠিক আছে এডিশ্যনেল কুৱেশ্যন এনচাৰ্ছ দিয়া হৈছে তোমালোকক তাৰপিছত যদিহে তোমালোকে সেইবোৰ চাই লোৱা সেইটো জানিলে তোমালোকক কুৱেশ্যনটো অকণমান বেলেগকৈ দিব পাৰে কিন্তু সেইটো ছেম সেইটো মিনিঙে থাকিব ঠিক আছে সেইটো কাহিনী ইয়াত অনলি সোধা হৈছে সেইটো তোমালোকে আৰামত লিখিব পাৰিবা এক নম্বৰে হুৱেৰ ৱাজ দ্য পয়েট এণ্ড হোৱাট হেপেন টু হিম পয়েটজন ক'ত আছিল আৰু ইয়াৰ কি হৈছিল সেইটো কথা সুধিছে এনচাৰত দিয়া আছে দ্য পয়েট ৱাজ আণ্ডাৰ এ হেমলক ট্ৰী এণ্ড দেয়াৰ ৱাজ স্ন' এভৰিৱেৰ পয়েটজন হেমলক ট্ৰীৰ গছৰ তলত আছিল আৰু তাত সকলোতে কি আছিলে স্ন' আছিলে দ্য ট্ৰী ৱাজ কভাৰ্ড উইথ স্ন' গছবোৰে স্ন'ৰে ভৰি আছিলে ছাডেনলি এ ক্ৰ' চুক দ্য ট্ৰী ছাডেনলি হঠাতে কি হ'ল কাউৰীটোৱে কি কৰিলে জোকাৰি দিয়াৰ নিচিনা হ'ল বা কাউৰীটো উৰি গ'ল উৰি দিওঁতে যেতিয়া হিলি গৈছে তেতিয়া কি হ'ল জোকাৰি দিয়াৰ ফলত দ্য ডাষ্ট অফ স্ন' ফেল অন দ্য পয়েট ডাষ্ট অফ স্ন'বোৰে কি হ'ল কবিৰ কান্ধত পৰিলে ইট চেঞ্জ হিজ মুড তাৰপিছত কি হ'ল ইয়াৰ মুডটো চেঞ্জ হৈ থাকিলে ঠিক আছে কুৱেশ্যন নম্বৰ 2 দিয়া আছে হাউ ৱাজ দ্য পয়েটছ মুড হোৱাট ব্ৰ'ট এ ছাডেন চেঞ্জ ইন ইট পয়েটৰ মুড কেনেকুৱা আছিলে সেইটো কথা সুধিছে হঠাতে কিহে কবিক সলনি কৰি দিছিলে মানে ইয়াৰ মনটো কেনেকৈ সলনি হৈ গ'ল সেইটো কথা সুধিছে এনচাৰ দ্য পয়েট ৱাজ ইন এ বেড মুড হি কনচিডাৰ ডেট দ্য ডে ৱাজ ৰুড বাট দ্য ক্ৰ' চুক দ্য ট্ৰী এণ্ড দ্য ডাষ্ট অফ স্ন' ফেল অন হিম হিজ মুড চেঞ্জ এণ্ড দ্য ৰেষ্ট অফ দ্য ডে ৱাজ চিভাৰেল ফৰ হিম ইয়াত কোৱা হৈছে কবিৰ মনটো কি আছিলে মুডটো বেয়া হৈ আছিলে হি কনচিডাৰ ডেট দ্য ডে ৱাজ ৰুড তাৰপিছত কি হ'ল কিন্তু কি হ'ল যেতিয়া নেকি কাউৰীটোৱে গছজোপা জোকাৰি দিলে তেতিয়া ডাষ্ট অফ স্ন'টো কবিৰ গাত পৰিল হঠাৎ তাৰপিছত ইয়াৰ মনটো চেঞ্জ হৈ গ'ল আৰু সেইটো দিনটো সি শুভ হিচাপে কামনা কৰি সি ভাল দিনেৰে সেই দিনটো যাব বুলি আশা কৰিলে ঠিক আছে কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাট মুড অফ দ্য পয়েট ইজ ৰিফ্লেক্টেড ইন দ্য পয়েম হাউ ডাজ ইট ৰিফ্লেক্ট ইয়াত কবিতাটিত কোনটো মুডে ৰিফ্লেক্ট হৈছে আৰু কেনেকৈ হৈছে সেইটো কথা সুধিছে দ্য চৰ'ফুল এণ্ড ডিপ্ৰেছিভ মুড অফ দ্য পয়েট ইজ ৰিফ্লেক্টেড ইন দ্য পয়েম দ্য ইউজ অফ দ্য বাৰ্ড ক্ৰ' হুইচ ইজ আগলি এণ্ড হাৰ্ছ এণ্ড হেমলক ট্ৰী হুইচ ইজ এ পয়জনাছ ট্ৰী ৰিফ্লেক্ট দ্য পয়েট মুড ইয়াত কোৱা হৈছে ইয়াত বেজাৰ আৰু হতাশ বা নিৰাশ কবিতা ফাঁকিৰ জৰিয়তে কি কৰিছে ৰিফ্লেক্ট কৰিছে আৰু ইয়াত য'ত নেকি অশুভ বুলি মানো আমি আৰু হেমলক ট্ৰী হৈছে আমাৰ পয়জনাজী বিষাক্ত উদ্ভিদ সেইটো কথা ইয়াত
উল্লেখ কৰিছে আৰু কবিতা ফাঁকিৰ জৰিয়তে সেইটো মুডে ইয়াত ৰিফ্লেক্ট হৈছে ঠিক আছে কুৱেশ্যন নম্বৰ 4 যোৱাৰ আগতে আশা কৰোঁ তোমালোক ভিডিঅ'টো চাই আছা আৰু যদিহে তোমালোকে ডাষ্ট অফ স্নোৰ MCQ ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত চাই ল'বা ঠিক আছে আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চ' আমি 4 নম্বৰ প্ৰশ্নত যাম হোৱাট ডিড দ্য পয়েট থিংক অফ দ্য ডে বিফ'ৰ দ্য ডাষ্ট অফ স্নো ফেল অন হিম কবিয়ে মনত কি মনোভাৱ আছিলে যেতিয়া নেকি ডাষ্ট অফ স্নোটো তাৰ গাত পৰাৰ আগতে ইয়াৰ মনোভাৱ কেনে আছিল সেইটো কথা সুধিছে এনচাৰ দি আছে বিফ'ৰ দ্য ফল অফ দ্য ডাষ্ট অফ স্নো দ্য পয়েট থ'ট ডেট হিজ ডে ৱাজ ৰুইনড He was in a bad mood, but then the dust of snow fell on him. It signaled something good and joyful, and his mood changed. কি কৰিছিলে যেতিয়া নেকি স্ন'ফলটো কবিৰ গাত পৰা নাছিলে তেতিয়া সি বহুত দুখেৰে বেজাৰ মনেৰে আছিল কিন্তু কি হ'ল যেতিয়া নেকি ডাষ্ট অফ স্ন'টো কবিৰ গাত পৰিল তেতিয়া সি কি হ'ল চামথিং গুড মানে কিবা এটা ভাল আশা কৰিলে আৰু জয়ফুল হ'ল হঠাৎ আৰু কি হৈ গ'ল ইয়াৰ মনটো চেঞ্জ হৈ পৰিল তোমালোকে আৰু ইয়াৰ বাহিৰে একো জানিব নালাগে তোমালোকে অলৰেডি কাহিনীটো বুজি পাইছা আশা কৰিছোঁ তাৰপিছত তোমালোক সেইবিলাকে আহিব ইয়াৰ পৰা আৰু বেলেগ কুৱেশ্যন নাহে ঠিক আছে তোমালোক বুজি পালে হ'ল আৰু সেইবিলাক যদি সেম কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোক সেই সেম এনচাৰ লিখি দিবা আৰু বাকী তোমালোকে বুজি পাই লিখিবলৈ চেষ্টা কৰিবা চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোক ভাল লাগিছে ঠিক আছে আজি আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰি দিবা ঠিক আছে আৰু তোমাৰ লগৰবোৰলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চ' তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত চ' বাই বাই টেক কেয়াৰ ঠিক আছে